বছৰৰ প্ৰথম দিনটোত কামপুৰৰ পুথিমাৰীৰ অনুষ্ঠিত হয় ঘোঁৰামেলা। বিগত ৬৮ বছৰে মৰিখুটি ৰাইজে উদযাপন কৰি আহিছে এই মেলা। জনবিশ্বাস অনুসৰি এই মেলাত ঘোঁৰা দান দিলে মনৰ কামনা পূৰণ হয়, যাৰ বাবে নৱবৰ্ষত এই মেলাত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰেহি। বিগত ৬৮ বছৰে প্ৰচাৰ অবিহনে চলি আহিছিল মেলাখন, কিন্তু বহু লোকৰ মনৰ কামনা পূৰ্ণ হোৱাত এতিয়া জনবিশ্বাসত পৰিণত হৈছে মেলাখন। চৰকাৰৰ দৃষ্টি নপৰা এই মেলাখনৰ উদযাপন সমিতিয়ে বিচাৰিছে এতিয়া চৰকাৰৰ সহযোগিতা। অলপ ব্যতিক্ৰমী যে আপুনি নিজে প্ৰত্যক্ষ কৰিছে যে গছৰ তলত ৰাইজে মাটিৰ গুড়া দান কৰি আছে। বিভিন্ন দূৰ দূৰণিৰ পৰা অসমৰ বিভিন্ন চুকে কোণৰ পৰা মানুহ আহিছে, ভক্তপ্ৰাণ ৰাইজ আহিছে, আহি কিনে ইয়াতে ঘোঁৰা নিজৰ দান কৰিছে। ঘোঁৰা দান কৰাৰ ফলতে ভক্তপ্ৰাণ ৰাইজৰ নিজৰ মনোকামনা পূৰ্ণ হয়। এই বছৰ নতুন ভক্ত আহিলে তেওঁলোকে মনোবাঞ্ছা পূৰ্ণ হোৱাৰ বাবদ ঘোঁৰা এটা দান কৰিলে নেক্সট বছৰ আকৌ আহি তেওঁলোকে ঘোঁৰা দান দি যায়। লগতে ইয়াতে মহাপ্ৰভুৰ মানে গুণানুকীৰ্তন হয়, তাতে নাম প্ৰসংগ চলি আছে, আপুনি দেখিছে। সৌফালে দেখিছে যে পিছফালেদি মহাপ্ৰভুৰ প্ৰসাদ বিতৰণ হৈ আছে। যিমান ভক্তপ্ৰাণ ৰাইজ ইয়াতে সমাগম হয়, প্ৰায় 20ৰ পৰা 30,000 ৰাইজ সমাগম হয় আৰু সকলোৱে মহাপ্ৰভুৰ প্ৰসাদ লৈ যায়। তাৰমানে প্ৰত্যেক বছৰে 1 জানুৱাৰী মানে পহিলা মানে 16 তাৰিখে এই মহাযজ্ঞভাগ আয়োজন কৰা হয়। কৃষ্ণ ধন্যবাদ থাকিল আপোনালোকলৈ, ধন্যবাদ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।